হাই ফ্ৰেণ্ডছ, এটা ইম্পৰ্টেণ্ট আপডেট। SSC GDৰ লগত যিহেতু কথাবিলাক জড়িত, চ' দিল্লী পুলিচৰ আজি স্ক'ৰ কাৰ্ড মানে ফাইনেল স্ক'ৰ কাৰ্ড নৰ্মেলাইজেশ্যন হৈ অহাৰ পিছত যিটো আমাৰ স্ক'ৰ কাৰ্ড আহে, সেই স্ক'ৰ কাৰ্ডটো অলপ আগত ৰিলিজ হৈছে, কেণ্ডিডেটবিলাকে চাইছে। চ' তোমালোকক মই এই ভিডিঅ'টো দিয়াৰ কাৰণটো হ'ল কি, মই এটা কথা আগৰ পৰাই কৈ আহি আছোঁ যে এইবাৰ যিটো আমাৰ ভেকেঞ্চি SSC GD 2026, এই ভেকেঞ্চিটো আগৰ ভেকেঞ্চিবিলাকৰ লগত আমি ইমান কম্পেয়াৰ কৰিলে নহ'ব। বিশেষকৈ কাট অফৰ কথা বা আমাৰ কম্পিটিশ্যনৰ কথা মই আগতো কৈছোঁ, লাইভতে কৈছোঁ বিশেষকৈ, আৰু এতিয়া বৰ্তমান তোমালোকক অকণমান মই প্ৰুফবিলাক দিবলৈ চেষ্টা কৰিম। যিহেতু আমাৰ এটা কোম্পানীয়ে কণ্ডাক্ট কৰাইছে আৰু সেই কোম্পানীটো হ'ল কি ADQT। গতিকে তোমালোকক মই তাৰ মেথডবিলাক দেখুৱাই দিম, তোমালোকে চোৱা, আৰু এইবিলাক 100% ৰিয়েল হয়, অফিচিয়েলভাৱে প্ৰকাশ। চ' ইয়াতে চোৱা, তোমালোকৰ যিটো আমাৰ SSC GDত এতিয়া আমাৰ কেণ্ডিডেটবিলাকে বহুত ভাল ভাল মাৰ্কো পোৱা দেখা গৈছে। বহুত কেণ্ডিডেটে 90+, 80+, 100+, বা বহুত ভাল ভাল এটা স্ক'ৰ বহুত কেণ্ডিডেটে পোৱাও দেখা গৈছে, মেল বা ফিমেল। এতিয়া কথাটো হ'ল, আমাৰ বহু কেণ্ডিডেটে ক'বলৈ বিচাৰে যে দাদা এইবাৰ কাট অফটো নিশ্চয় বেছি যাব, কাৰণ পোষ্ট বেছি আছে আৰু মাৰ্কবিলাকো যথেষ্ট ভাল ভাল। চ' মই ক'বলৈ বিচাৰিছোঁ এইটো কমপ্লিট নিৰ্ধাৰণ কৰিব SSCৰ ফালৰ পৰা আৰু নৰ্মেলাইজেশ্যন স্ক'ৰে। চ' নৰ্মেলাইজেশ্যনৰ স্ক'ৰৰ এইবাৰ হালত কেনেকুৱা তোমালোকক মই দেখুৱাই দিওঁ, তোমালোকে চাই লোৱা। এয়া চোৱা, এজন কেণ্ডিডেটৰ স্ক'ৰ আছিল 47, তো ফাইনেল স্ক'ৰ 55 হৈছে, মানে বাঢ়িছে। ঠিক আছে, এইটো বাঢ়িছে। তো ইয়াৰ পিছৰবিলাক চোৱা, এতিয়া স্ক'ৰ আছিল 70, ফাইনেল স্ক'ৰ নৰ্মেলাইজেশ্যন 79, এইটো ঠিকে আছে। তো তাৰপিছত চোৱা, স্ক'ৰ 44.25, ইয়াত হৈ গ'ল ফাইনেল স্ক'ৰ নৰ্মেলাইজেশ্যন হৈ 35.64। তো দেখিলা কিমানখিনি মাইনাছ হৈছে, এয়া তোমালোকে চাই লোৱা, মই অলপ জুম কৰি দিছোঁ, এয়া চাই লোৱা। তাৰপিছত আকৌ চোৱা, বাঢ়াটোও দেখুৱাইছোঁ, মই কমাটোও দেখুৱাইছোঁ। এইটো আছিল স্ক'ৰ 71, ইয়াত বাঢ়ি গৈছে 72.5, তো এইটো বাঢ়িছে। তাৰপিছত ইয়াত চোৱা, স্ক'ৰ 68.25, ফাইনেল স্ক'ৰত বাঢ়িছে 71 হৈ গৈছে। তাৰপিছত আৰু মই তেনেকৈ দেখাই আছোঁ, চোৱা, স্ক'ৰ 52 কমি পেলাই হৈ গৈছে 46। তাৰপিছত স্ক'ৰ 67.25 আৰু ফাইনেল স্ক'ৰ হৈ গৈছে 59.87। তাৰপিছত চোৱা, স্ক'ৰ আছিলে 77.5, তাৰপিছতে নৰ্মেলাইজেশ্যন হৈ গৈছে 69.54, কিমান কমিছে চোৱা। তাৰপিছতে ইয়াত চোৱা, স্ক'ৰ আছিলে 68.25 আৰু ফাইনেল স্ক'ৰ হৈ গৈছিলে নৰ্মেলাইজেশ্যন হোৱাৰ পিছত 66.39। তাৰপিছত আৰু আছে, মই দেখুৱাই দিওঁ, স্ক'ৰ আছিলে 77.5, ফাইনেল স্ক'ৰ 69.54। তো আৰু আছে চাগে, মোৰ বহুতকেইটা আহিছিলে। তাৰপিছত চোৱা, এইটো অকণমান ফাটি গৈছে, তথাপিও এইটো কি আছিলে, এইটো 68 মান হ'ব চাগে। চ' এইটো ফাটি গৈছে বাৰু, বাদ দিয়া। স্ক'ৰটো 77 আছিলে। তাৰপিছত চোৱা, এইটো চোৱা, 70 আছিলে স্ক'ৰ, তাৰপিছত ফাইনেল স্ক'ৰ 62.47, এনেকৈ আছে। তাৰপিছত এইটো চোৱা, 70 আছিলে স্ক'ৰ, তাৰপিছত 67 হৈ গৈছে। তাৰপিছত এইটো আছিলে 76, 71 হৈ গৈছে। তো বস্তুখিনি এইখিনিয়ে, মই তোমালোকক এতিয়া এইখিনি বস্তু যে দেখুৱালোঁ, ইয়াত কোনো ফেক নাই। এইখিনি এয়া দেখিছা, লিখা হৈ আছে, চোৱা, কনিষ্টবল এক্সিকিউটিভ মেল এণ্ড ফিমেল ইন দিল্লী পুলিচ এক্সামিনেশ্যন 2025। তো চোৱা, মানে কি, দিল্লী পুলিচৰ যিটো আমাৰ স্ক'ৰ কাৰ্ড, এইটোৱে আহিছে। তো ইয়াত কোনো সন্দেহ নাই, আমাৰ গোটেইখিনি অফিচিয়েলভাৱে জড়িত। চ' মই এটা কথা কৈছোঁ, শুনা, এইবাৰ আমাৰ এতিয়া মাৰ্কবিলাক দেখি কোনেও কাট অফটো নিৰ্ধাৰণ নকৰিবা। এইটো একদমেই ডেঞ্জাৰ পজিশ্যন এটা হ'বলৈ গৈ আছে এইবাৰ SSC GD 2026। হয়তো বহুত মাইনাছ হৈ যাব পাৰে আৰু হয়তো বহুত প্লাছো হৈ যাব পাৰে, কোনো এতিয়ালৈকে ক'ব নোৱাৰে। যদি প্ৰায় কেণ্ডিডেটৰ মাইনাছ হয়, মানে অল শ্বিফ্টক যদি আমাৰ ইজি বুলি ধৰি মাত্ৰ 2-3টা শ্বিফ্টকহে হাৰ্ড বুলি ধৰে, তেতিয়াহ'লে কাট অফে হয়তো 50-60 নম্বৰটো চাকৰি হৈ যাব পাৰে। তো এইটো একদম নৰ্মেল কথা। চ' জব এণ্ড ডিফেন্সৰ লগত জড়িত থকা এনেকুৱা আপডেটবোৰ লৈ থাকা। ধন্যবাদ, জয় আই অসম। আৰু যিসকলে মোৰ ইনষ্টাত জড়িত নাই, তোমালোকে জড়িত হৈ ল'ব পাৰা। ধন্যবাদ।